নমস্কাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট ডিচিছন যোগে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত মাৰণাস্ত্ৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথাটোৱে আমাৰ মনত কিছু খোদৰণিৰ সৃষ্টি কৰিছে। ডাইৰেক্টৰেট অৱ অৰ্ডিনেন্সৰ ৱেবছাইটত আমি দেখা পালো যে অসামৰিক ব্যক্তিৰ বাবে ৰিভলভাৰৰ দাম 50,000 টকা মানৰ পৰা আৰম্ভ হৈছে। এতিয়া আমাৰ সাধাৰণ মানুহে ইমান টকা দি মাৰণাস্ত্ৰ কিনিব নে নিকিনে এই প্ৰশ্নটো মোৰ মনলৈ আহিছে। আৰু যদি তেওঁলোকে নিকিনে নিশ্চিতভাৱে এইবোৰ কিনিব সিন্ডিকেটৰ মানুহে, চোৰাং বেপাৰীয়ে, ঠিকাদাৰসকলে আৰু বিজেপিৰ নেতা পালি নেতাসকলে আৰু তেওঁলোকৰ ভাতৃ সংগঠনৰ কৰ্মীসকলে। আৰু আপুনি অৰুণোদয় কিয় নাপালো বুলি সুধিলে বোধ কৰোঁ তেওঁলোকে পিষ্টল দেখুৱাব। কোনো মহিলাই লাখপতি উদ্যমী আঁচনিত কিয় নুসুমালো বুলি সুধিলে তেওঁলোকে বোধ কৰোঁ পিষ্টল দেখুৱাব। ঠিক তেনেকৈ ভোট বিচাৰিও তেওঁলোকে কিজানি পিষ্টল দেখুৱাব। আৰু এয়াই তেওঁলোকৰ সপোনৰ অসম, তেওঁলোকৰ বিকশিত অসম। ডাবল ইঞ্জিনৰ বিকাশ ক'ত সুধিলে ডাবল বেৰেলৰ তেওঁলোকে বন্ধুক দেখুৱাব। মনত ৰাখিব, বন্ধুকৰ গুলীয়ে কাৰ কি ধৰ্ম কেতিয়াও নুসুধে। আৰু এই হিংসা ৰাজনীতিৰ জৰিয়তেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰজা হৈ থাকিবলৈ চেষ্টা কৰিছে। এই হিংসাত প্ৰাণ যাব সাধাৰণ মানুহৰ আৰু তেওঁলোকৰ সতি সন্তানৰ। কিন্তু মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালীৰ ইয়াৰ ফলত একো ক্ষতি নহ'ব। আমেৰিকাত আজি বন্দুক সংস্কৃতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি যেনেকৈ আমেৰিকাৰ ভালবোৰ লোৱা উচিত, তেনেকৈ তেওঁলোকৰ যিসমূহ বেয়া, সেই বেয়াবোৰৰ পৰাও আমি শিক্ষা লোৱা উচিত। আমাক বিকাশ লাগে, বন্দুক নহয়। আমাৰ ল'ৰা ছোৱালীক সংস্থাপন দিব লাগে, মাৰণাস্ত্ৰ নহয়। জয় সংবিধান, জয় আই অসম, জয় হিন্দ। নমস্কাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট ডিচিছন যোগে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত মাৰণাস্ত্ৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথাটোৱে আমাৰ মনত কিছু খোদৰণিৰ সৃষ্টি কৰিছে। ডাইৰেক্টৰেট অৱ অৰ্ডিনেন্সৰ ৱেবছাইটত আমি দেখা পালো যে অসামৰিক ব্যক্তিৰ বাবে ৰিভলভাৰৰ দাম 50,000 টকা মানৰ পৰা আৰম্ভ হৈছে। এতিয়া আমাৰ সাধাৰণ মানুহে ইমান টকা দি মাৰণাস্ত্ৰ কিনিব নে নিকিনে এই প্ৰশ্নটো মোৰ মনলৈ আহিছে। আৰু যদি তেওঁলোকে নিকিনে নিশ্চিতভাৱে এইবোৰ কিনিব সিন্ডিকেটৰ মানুহে, চোৰাং বেপাৰীয়ে, ঠিকাদাৰসকলে আৰু বিজেপিৰ নেতা পালি নেতাসকলে আৰু তেওঁলোকৰ ভাতৃ সংগঠনৰ কৰ্মীসকলে। আৰু আপুনি অৰুণোদয় কিয় নাপালো বুলি সুধিলে বোধ কৰোঁ তেওঁলোকে পিষ্টল দেখুৱাব। কোনো মহিলাই লাখপতি উদ্যমী আঁচনিত কিয় নুসুমালো বুলি সুধিলে তেওঁলোকে বোধ কৰোঁ পিষ্টল দেখুৱাব। ঠিক তেনেকৈ ভোট বিচাৰিও তেওঁলোকে কিজানি পিষ্টল দেখুৱাব। আৰু এয়াই তেওঁলোকৰ সপোনৰ অসম, তেওঁলোকৰ বিকশিত অসম। ডাবল ইঞ্জিনৰ বিকাশ ক'ত সুধিলে ডাবল বেৰেলৰ তেওঁলোকে বন্ধুক দেখুৱাব। মনত ৰাখিব, বন্ধুকৰ গুলীয়ে কাৰ কি ধৰ্ম কেতিয়াও নুসুধে। আৰু এই হিংসা ৰাজনীতিৰ জৰিয়তেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰজা হৈ থাকিবলৈ চেষ্টা কৰিছে। এই হিংসাত প্ৰাণ যাব সাধাৰণ মানুহৰ আৰু তেওঁলোকৰ সতি সন্তানৰ। কিন্তু মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালীৰ ইয়াৰ ফলত একো ক্ষতি নহ'ব। আমেৰিকাত আজি বন্দুক সংস্কৃতিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি যেনেকৈ আমেৰিকাৰ ভালবোৰ লোৱা উচিত, তেনেকৈ তেওঁলোকৰ যিসমূহ বেয়া, সেই বেয়াবোৰৰ পৰাও আমি শিক্ষা লোৱা উচিত। আমাক বিকাশ লাগে, বন্দুক নহয়। আমাৰ ল'ৰা ছোৱালীক সংস্থাপন দিব লাগে, মাৰণাস্ত্ৰ নহয়। জয় সংবিধান, জয় আই অসম, জয় হিন্দ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।